হয় আপুনি সাৱধান হওক নহ'লে আপোনাৰ দোকান লুটিব পাৰে চোৰে। হয় নমস্কাৰ, মই ইলিয়াছ দেৱান আৰু আপোনালোকে চাই আছে ৰিপাব্লিক নিউজ। মই এতিয়া উপস্থিত আছোঁ বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত কয়াকুছিৰ মাছমজিয়াত অৱস্থিত ভাৰতীয় ষ্টেট বেংকৰ লগতে নীলিমা অপ্টিকেল আৰু মা কমিউনিকেশ্যনত। ইয়াতে দুয়োখন দোকানত যোৱা ৰাতি চুৰি কাৰ্য সংঘটিত হৈছে। এই চুৰি কাৰ্যৰ বিষয়ে সবিশেষ তথ্য আমি জানিবলৈ চেষ্টা কৰিম। পোনপ্ৰথমতে দুয়োখন দোকানৰ দৃশ্য দেখুৱাবলৈ, যি দুখন দোকানত চুৰি কাৰ্য সংঘটিত হৈছে সেই দুয়োখন দোকান দেখুৱাবলৈ। এইখন হৈছে নীলিমা অপ্টিকেল আৰু এইখন দোকানৰ পৰা টকা আৰু এটা কম্পিউটাৰৰ ছেট লৈছে আৰু লগতে এখন আছে মা কমিউনিকেশ্যন আৰু তাৰে পৰা টিভি সহ বহু ভালেমান বস্তু ইয়াৰ পৰা চুৰি কৰি লৈ গৈছে চোৰে যোৱা ৰাতি। সতীৰ্থ কেমেৰা পাৰ্চনক যি দোকান দুখন, এই দোকান দুখনৰ শেহতীয়া দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। ঘটনাস্থলীত ইতিমধ্যে কয়াকুছি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত এটা দল আহি উপস্থিত হৈ প্ৰাথমিক তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আৰক্ষীৰ তদন্ততহে ওলাব কোনে এই চুৰি কাৰ্য সংঘটিত কৰিছে। আৰু ইয়াৰে যিখন নীলিমা অপ্টিকেল, ইয়াতে CCTV কেমেৰা আছিলে, CCTV কেমেৰাৰ মেচিন সহকাৰে CCTV কেমেৰা লৈ যোৱা পৰিলক্ষিত হৈছে। দুয়োখন দোকানৰ স্বত্বাধিকাৰী আছে, তেওঁলোকৰ সৈতে কথা পাতিম। হয়, কি ক'ব, কেনেদৰে এই চুৰি কাৰ্য সংঘটিত হোৱা বুলি আপুনি ভাবে? তাৰমানে মই কালি ৰাতি দোকান বন্ধ কৰি থৈ গ'লোঁ। থৈ যোৱাৰ পিছত মই মানে কি এইবিলাকতো মানে কি আহি পেলাই ৰাতিপুৱাই মই আহিলোঁ। ৰাতিপুৱা আহি পেলাই মই চাওঁ যে ইয়াতে তালা ভাঙা, দুটা আপোনাৰ তালা ভাঙা। তো এইফালে দোকানত সোমাই পেলাই যাওঁ, মানে কি মই কেছত আগত মই চাইছোঁ, মই কালি টকা থৈ গৈছোঁ 6,40,000 টকা মই থৈ গৈছোঁ। এটা মাটিৰ পইচা মোক দিব লাগে, কিন্তু আহি পেলাই চাওঁ যে টকাও নাই। ইফালে চাওঁ যে মানে কি যিটো আপোনাৰ কম্পিউটাৰ অটোৰেপ বুলি কয়, অটোৰেপটোও নাই। মোৰ টকা লৈ গ'লে। ইফালে হাৰ্ড ডিস্ক আছিল, তাৰমানে যিটো CC কেমেৰা কালেকশ্যন, এইটো হাৰ্ড ডিস্কটোও খুলি লৈ গ'ল। যিটো আমাৰ টকা আছিল, টকাটো ড্ৰয়াৰৰ মানে লকটো ভাঙি পেলাই টকাটো লৈ গৈছে। নীলিমা অপ্টিকেল আৰু ইয়াৰে পৰা 6 লাখ টকা CCTVৰ হাৰ্ড ডিস্ক সহকাৰে বহু কেইটামান বস্তু লৈ গৈছে। এই চুৰি কাৰ্যটো কেতিয়া সংঘটিত হোৱা বুলি আপুনি অনুমান কৰে? কেইটা বজাত হৈছে বুলি ভাবে আপুনি? এইটো হ'ব লাগে, মইতো ৰাতি মই গৈছোঁ ইয়াৰ পৰা ওলাই পেলাই 8:30 মই গৈছোঁ। এইটো মোটামুটি 2-3টাত হ'ব লাগে, এনেকুৱা মোৰ অনুমান। এই চুৰি কাৰ্যটো সংঘটিত হৈছে, ইয়াৰ কাৰ ব্যৰ্থতা? বজাৰ কমিটিৰ ব্যৰ্থতা নে আৰক্ষীৰ ব্যৰ্থতাৰ কাৰণে এই চুৰি কাৰ্য সংঘটিত হৈছে? সেইটোতো মই ক'ব নোৱাৰোঁ। সিহঁতেতো বোলে কৈ আছে যে বজাৰ ডিউটি মই কৰোঁৱে। এতিয়া মানে বজাৰ কমিটি আছে, বজাৰ কমিটিৰ দায়িত্ব বজাৰত পহৰা দিয়ে। তেনেহ'লে বজাৰ পহৰা দিয়াৰ সময়ত বজাৰৰ মাছমজিয়াৰ পৰা এনেকুৱা চুৰি কাৰ্য সংঘটিত হৈছে, ইয়াতেতো নিশ্চয় কাৰোবাৰ ব্যৰ্থতা থাকিব লাগিব। সেনেকুৱা থাকিব লাগে, কিন্তু আমিতো ক'ব নোৱাৰোঁ, তাৰমানে আমি নাজানো, আমিতো ক'ব নোৱাৰোঁ। আপোনাৰ নাম আৰু দোকানৰ নাম কি? নীলিমা অপ্টিকেল, মোৰ নাম ৰফিকুল ইছলাম। আপুনি এইখন দোকানৰ কি? মই মালিক। আপুনি স্বত্বাধিকাৰী? হয়। এতিয়া কি আহ্বান জনাব প্ৰশাসনক? এতিয়া প্ৰশাসনক আমি আহ্বান জনাওঁ, যিটো মানে কি তদন্ত কৰি আমাৰ বস্তুখিনি যাতে ওলাই দিয়ে। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে? হয়, উপস্থিত হৈছে। কি কৈছে সিহঁতে? সিহঁতৰ মানে কৈছে যে ঠিক আছে, আমি তদন্ত কৰিম। আৰু এইফালে কেমেৰা চেমেৰা মাৰি লৈ গ'ল, ফটোগিলা কি হেৰাইছে এইবিলাক মাৰি লৈ গ'ল। আৰু সিহঁতে কৈছে ঠিক আছে, আমি চেষ্টা কৰিম আৰু এনেকৈ কৈছে। হয়, নিশ্চয়কৈ যিজন নীলিমা অপ্টিকেলৰ স্বত্বাধিকাৰী কোৱা মতে তেওঁৰ দোকানৰ পৰা 6 লাখ টকা CCTVৰ হাৰ্ড ডিস্ক সহকাৰে বহুখিনি বস্তু লৈ গৈছে। আৰু মোৰ লগত আৰু এজন দোকানৰ স্বত্বাধিকাৰী আছে, মা কমিউনিকেশ্যনৰ পৰা বহুখিনি বস্তু লৈ যোৱা ইতিমধ্যে পৰিলক্ষিত হৈছে। যিজন স্বত্বাধিকাৰী আছে তেওঁৰ লগত কথা পাতিম। হয়, কি ক'ব এই চুৰি কাৰ্যৰ বিষয়ে আপুনি কি ক'ব? মানে ধৰক যেতিয়া আমি 7:30 আমি দোকান বন্ধ কৰি মই ঘৰত গৈছোঁ ৰাতি পৰা যাই কাৰণে ঘৰত গৈছোঁ। ৰাতিটো গেল পুৱা তেতিয়া মোটামুটি 8:15 15 কি 20 আনুমানিক এনেকুৱা হ'ব। এনেকুৱা টাইমত মই ৰফিকুলে মোক ফোন কৰিছে যে এনেহেন কণ্ডিশ্যন, তো ৰুমৰটো এই তালা ভাঙা কিয়? এনেহেন কথা সি সোমালে, সি চালে যে এনেকুৱা চুৰি হৈছে। পিছে মই ধাৰাধাৰিকৈ আহিলোঁ, আহি গ'লে চাওঁতে এনেকুৱাই মানে চুৰি কাণ্ডটো হৈছে। মোৰ যিখিনি আছে, মোৰ দোকানৰ পৰা আপোনাৰ টিভি লৈছে। কেইটা? টিভি মোটামুটি 7টামান আছিল। 7টামান টিভি লৈছে। আৰু আপোনাৰ মিক্সাৰ গ্ৰাইণ্ডাৰ আছিল 7টামান, আৰু ইলেক্ট্ৰনিক সামগ্ৰী আছিল, ইনভাৰ্টাৰ ছেট আছিল, আৰু কেছ আছিল 80,000।
মুঠতে ভালে কিংকি টকাৰ বস্তু মোটামুটি ধৰকচোন এভাব যায় 8 লাখ 9 লাখ টকাৰ 9-10 লাখ টকাৰ আপোনাৰ বস্তু এমাউণ্ট। তো এতিয়া প্ৰশাসনক কি আহ্বান জনাব? প্ৰশাসনক আমি আহ্বান জনাওঁ যাতে এইটো তদন্ত কৰি মোক ন্যায় দিয়ে, যিজন ব্যক্তি যিজনে কামটো কৰিছে যাতে মোৰ অতি সোনকালে বস্তুটো সমাধা কৰি দিয়ে। হয়, দেখা গৈছে কয়াকুছি মাছ মজিয়াত কয়াকুছি ষ্টেট বেংকৰ লগতে গাতে লাগি থকা এই দুয়োখন দোকানত একে সময়তে চুৰি হৈছে। তো এই ক্ষেত্ৰত কাৰ ব্যৰ্থতা থাকিব লাগে বা কিহৰ কাৰণে এইটো ধৰক এইটো আমি সেনেকৈ ক'ব নোৱাৰিম। এইটো সিহঁতৰ দায়িত্ব সিহঁতে পালন কৰি আছে, তো কাৰ্যকাৰী সংস্থাৰ যিটো সেইটো সিহঁতৰ কাম সেইখিনি কৰি আছে, এইখিনিৰ বিষয়ে আমি একো ক'ব নোৱাৰিম। এতিয়া প্ৰশাসনক কি আহ্বান জনাব? প্ৰশাসনক আহ্বান এইখিনি কৰিম যে যেতিয়া ন্যায় তদন্ত কৰি মোক মানে বাকী বস্তুখিনি ওলাই দিয়ে বাচিকি আৰু ন্যায়িক শাস্তি দৰকাৰ কৰে। আপোনাৰ দোকানখনৰ নাম? মা কমিউনিকেশ্যন। আপোনাৰ নাম? মোৰ নাম সুলেমান আহমেদ। আপুনি কি হয় এই দোকানত? মই এই দোকানৰ স্বত্বাধিকাৰী হয়। দোকানৰ স্বত্বাধিকাৰী হয়। তেখেতক ধন্যবাদ জনাইছোঁ। আৰু ইয়াতে যিসকল ৰাইজ উপস্থিত আছে তেওঁলোকৰ সৈতে কথা পাতিম। বজাৰৰ মাছ মজিয়াত চুৰি কাৰ্য সংঘটিত হৈছে। হয়, এইটো এটা খুব আমাৰ পক্ষে দুৰ্ভাগ্যজনক কথা যে আমাৰ কয়াকুছি বজাৰৰ ষ্টেট বেংকৰ সন্মুখত ওচৰত থকা আমাৰ দুখন দোকানত আজি ৰাতিৰ চুৰি কাৰ্য চলাইছে। চোৰে ইয়াতে মই শুনামতে যথেষ্ট পৰিমাণে এওঁলোকৰ দোকানীসকলৰ ক্ষতি হৈছে। এখন টিভিৰ দোকান আৰু এখন চশমাৰ দোকান। চশমাৰ দোকানখনত মালিকৰ পৰা মই শুনামতে তেওঁলোকৰ 6 লাখমান টকাও এই দোকানখনত আছিল। মালিকটোৱে আজি এখন মাটিৰ কিবা কামত তেওঁ ডিল কৰিব টকাখিনি। কিন্তু দুৰ্ভাগ্যজনক কথা যে আমাৰ কয়াকুছি বজাৰত আৰক্ষী চকী থকাৰ পিছতো তাৰপিছত আমাৰ বজাৰ কমিটি তাৰপিছত বজাৰত ৰাতি যিসকলে পহৰা দিয়ে তেওঁলোকে পহৰাদাৰ থকাৰ পিছতো আজি যে এনেকুৱা ধৰণৰ চুৰি কাৰ্য সংগঠিত হ'বলৈ সক্ষম হৈছে, এই ক্ষেত্ৰত মই প্ৰশাসন আৰু বজাৰ কমিটি তথা এই বজাৰ যিসকলে পহৰা দিয়ে তেওঁলোকক মই ব্যৰ্থ বুলি কৈছোঁ যে তেওঁলোকৰ কোনো কাম নাই। কাৰণ যিসকলৰ কাৰণ এনেকুৱা এটা সন্মুখৰ ঠাইত আজি বজাৰৰ একেবাৰে ফ্ৰণ্টৰ ঠাইত যদি চুৰি কাৰ্য চলাবলৈ সক্ষম হৈছে, মই ভাবোঁ তেওঁলোকে ইয়াতে কোনো ধৰণৰ কাৰ্যত তেওঁলোকে সফল হোৱা নাই। মই ভাবোঁ আৰু মোৰ কিছু সন্দেহ আছে ইয়াতে কোনো ধৰণৰ সচেতন মানুহ বা এনেকুৱা ধৰণৰ কোনো মানুহ ইয়াতে জড়িত থাকিব লাগিব। নহ'লে এনেকুৱা ধৰণৰ এই গড়খনত ইয়াতে এটা সচেতন মানুহৰ গড়, এজন ADCৰ গড় আৰু এখন বেংক, তাৰ ওচৰতে যদি চুৰি কাৰ্য চলাবলৈ সক্ষম হৈছে, গতিকে নিশ্চিতভাৱে সেই চোৰখিনি সৰু সুৰা চোৰ নহ'ব। আৰু এই চোৰবিলাক বজাৰৰ আশে পাশে আছে আৰু এই চোৰবিলাকক পুলিচে সোনকালে তদন্ত কৰি কৰায়ত্ব কৰিব লাগে। আৰু সচেতন মানুহখিনিয়ে এনেকুৱা মানুহৰ ধৰণৰ কোনো সম্ভেদ পালে এই দোকানীবিলাকক অলপ সহায় কৰিব লাগে, ইয়াই মই আহ্বান জনাইছোঁ। হয়, দেখা গৈছে যে CCTVৰ হাৰ্ড ডিস্ক সহকাৰে লৈ গৈছে। হয়, সেইকাৰণে কৈছোঁ এইবিলাক হ'ল অভিজ্ঞ চোৰ, এইবিলাক সৰু সুৰা চোৰ নহয়। কাৰণ তেওঁলোকে মই ইয়াৰ আগতেও এটা শুনা পাইছিলোঁ যে কয়াকুছি হায়াৰ ছেকেণ্ডাৰীত তেওঁলোকে CCTV সহ তেওঁলোকে ফুটেজখিনি যাতে কোনো ধৰণৰ উদ্ধাৰ কৰিব নোৱাৰে তেওঁলোকে মূল হাৰ্ড ডিস্কখিনি লৈ গৈছে। ইয়াতেও মই দেখা পাইছোঁ যে তেওঁলোকে CCTVৰ মূল হাৰ্ড ডিস্কটো বা মূল বস্তুটো তেওঁলোকে লৈ গৈছে যাতে তেওঁলোকক কোনোপধ্যে তেওঁলোকে ধৰিব নোৱাৰে। গতিকে এই চোৰখিনি নতুন চোৰ নহয়, তেওঁলোকে অভিজ্ঞ চোৰ, তেওঁলোকে পুৰণা চোৰ আৰু আজিও নহয়, তেওঁলোকে পুৰণিৰ পৰাই বা অতীতৰ পৰাই তেওঁলোকে এই কয়াকুছি বজাৰত চুৰি কাৰ্য চলাই আহিছে। গতিকে মই অনুৰোধ জনাম এই প্ৰশাসনে যাতে অতি সোনকালে এনেকুৱা ধৰণৰ চোৰক কৰায়ত্ব কৰি জেললৈ প্ৰেৰণ কৰে আৰু দোকানীবিলাকক তেওঁলোকে ন্যায় প্ৰদান কৰে, তাৰ বাবে মই প্ৰশাসনক আহ্বান জনাইছোঁ। হয়, তেখেতক ধন্যবাদ জনাইছোঁ। আৰু দুয়োখন দোকান মিলি প্ৰায় 20 লাখ টকাৰ সামগ্ৰী চুৰি কৰি লৈ গৈছে। এই ক্ষেত্ৰত দুয়োখন দোকানৰ স্বত্বাধিকাৰীসকলে ভাঙি পৰা পৰিলক্ষিত হৈছে। কাৰণ বহু লক্ষাধিক টকাৰ তেওঁলোকৰ দুয়োখন দোকানৰ পৰা চোৰে লুটি লৈ গৈছে। ইতিমধ্যে প্ৰশাসনে উচিত তদন্ত কৰি এই দুয়োখন দোকানৰ স্বত্বাধিকাৰীৰ যিসমূহ বস্তু চুৰি হৈছে সেইসমূহ ঘূৰাই আনিব পাৰিবনে, সেয়া হ'ল 1 লাখ টকীয়া প্ৰশ্ন।